নাছিলোঁ প্ৰাইজ পাম বুলি টিকেট কাটো প্ৰত্যেকবাৰে আহোঁ কিন্তু এইবাৰ লাগিল আৰু সঁচাই খুব ভাল লাগিছে আৰু ইয়াৰে কমিটিখনৰ মানুহখিনিও যথেষ্টখিনি ভাল পাইছোঁ আমি তেখেতসকলৰ যি সন্মান আৰু আদৰ জনাইছে আমাক খুবেই ভাল লাগিছে আৰু প্ৰত্যেকবাৰে কাটি যাম পিছলৈও পাওঁ নাপাওঁ যদিও কাটি যাম আৰু এইটোৱে ক'লোঁ অনুভৱ মানে বহুতেই ভাল লাগিছে মানে আমি এনেই আশা কৰা নাছিলোঁ যে পাম বুলি তো সেইকাৰণে মানে 4টা টিকেটে কাটা গৈছিল আৰু যোনদিনা ৰিজাল্ট দিছে সেইদিনাখন ৰাতি খেলা হৈছে সেইদিনাখন গম পোৱা নাই নেক্সট দিনা ৰাতিপুৱা উঠি আৰু যেতিয়া নাম্বাৰটো চাইছোঁ চাই কিনে যেতিয়া লাগিছে যে এইটো নাম্বাৰ দেখোন আমাৰ লাগিছে মানে মোৰ বিশ্বাস হোৱা নাছিল মই 2বাৰ 3বাৰ মানে ভাল চাইছোঁ আৰু তো মানে বহুতে ভাল লাগিছে প্ৰথম কাটিছেনে নাই মই আৰু একবাৰ কাটিছিলোঁ 2000 যোৱা বছৰটো হোৱা নাছিল তাৰ আগৰ বছৰ 23ত কাটিছিলোঁ একবাৰ মোৰ উত্তৰ গুৱাহাটী নৰ্থ গুৱাহাটী নাই নাই এইবাৰ প্ৰথমবাৰ বঁটা বিতৰণী অনুষ্ঠানটো আজি সাফল্যমণ্ডিত কৰাৰ কাৰণে আপোনালোক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনালোকৰ মানে আমাৰ ৰাস আৰম্ভণিৰ পৰা আপোনালোকৰ যিটো সহায় আছিলে সেই সহায়ৰ কাৰণে আজি এই জগতে আপোনালোক সকলোকে আমাৰ ৰাস কমিটি তথা আমাৰ লটাৰী যিখন আমাৰ এক্সট্ৰাকৈ আমাৰ কমিটি থাকে সেই সকলো ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আজি সকলোখিনি আমাৰ ইয়াত আহিছে আৰু ইয়াত উপস্থিত হৈছে আৰু এনেকৈ একচুৱেলি আমাক কৈ আছিলে যে কোনোবা আহে যে আমাক প্ৰাইজটো কোনদিনা দিব কিন্তু আমি বিচাৰোঁ যে আপোনালোকে সকলোৱে লগ লাগি একেলগে প্ৰাইজটো এটা অনুষ্ঠান পাতি মানে সকলোৰে লগ লাগি অনুষ্ঠান পাতি আমি ইচ্ছা কৰিছিলোঁ আৰু সেইটো আজি আমি সকলোৱে মানে লগ লাগি এইটো অনুষ্ঠানটো কৰিলোঁ আৰু আজি ভগৱানৰ শ্ৰীকৃষ্ণৰ আশীৰ্বাদত আমি এই লটাৰীখন মানে আমাৰ সকলোৱে আপোনালোকে দেখিছে যে আমাৰ এটা মন্দিৰ নিৰ্মাণ কৰি আছোঁ এই মন্দিৰটো যোৱাবাৰ আমি কৰিব পৰা নাছিলোঁ এইবাৰ আমি ৰাসখন মানে এই লটাৰী খেলখন পাতি আমাৰ এই মন্দিৰটোৰ নিৰ্মাণৰ কাৰণে যথেষ্ট সহায় হ'ব বিচাৰোঁ আগন্তুকো তেনেকুৱা ধৰণৰ আমি মানে খেলখন পাতি আমাৰ মন্দিৰ লগতে আমাৰ সমাজৰ বিভিন্ন ধৰণৰ মানে উন্নয়নমূলক কামৰ লগতে এই লটাৰীৰ যিখিনি আমাৰ মানে আমাৰ লাভ বুলিয়ে ক'লোঁ যিখিনি লাভ হয় আৰু যিখিনি আমাৰ কালেকশ্যন হয় সেইখিনিৰে আমি মানে এই অনুষ্ঠানটো আৰু আগলৈ ডাঙৰ কৰিবলৈ মানে আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিছোঁ অনাগত দিনৰ বাবে ৰাইজক কি বাৰ্তা প্ৰদান কৰিব নাই অনাগত দিনৰ বাবে আমি ৰাইজক এইটোৱে ক'ব বিচাৰোঁ মানে ৰাইজে নিজে একচুৱেলি খেলখন আমাৰ কি হয় আমি যেতিয়া আমি খেলখন আমি এটা আলোচনাৰ মাধ্যমেৰে খেলখন আমি কৰোঁ যে এনেকুৱা এইবাৰ এনেকুৱা প্ৰাইজ কৰিম এনেকুৱা দিম তাৰপিছত আমাৰ যেতিয়া খেলখন অনুষ্ঠিত কৰা হয় আমি খেলখন ৰাইজলৈ ঠেলি দিওঁ যে খেলখন আমাৰ ৰাইজে পাতিব ৰাইজে আমাৰ জাৰ্জসকল মাতি ৰাইজৰ অনুৰোধ ৰাইজে যেনেকৈ বিচাৰিছে তেনেকৈ খেলখন পাতিছে আৰু চাগে সিদিনাখন আপোনালোক আছিলেও এটা বৃহৎ মানে মানুহৰ এটা সমাগম হৈছিলে সেই খেলখন চোৱাৰ কাৰণে যাৰ কাৰণে আমি মানে অত্যন্ত সুখী আমি আৰু চাগে আপোনালোকো অত্যন্ত সুখী আপোনালোক সকলোৱে বিচাৰে আমাৰ ৰাসখন আৰু উন্নত হওক সকলোৱে বিচাৰে এইখিনিয়ে ক'ব লগা আমি ৰাস চাব আহিছিলোঁ সেইদিনা মানে ফাৰ্ষ্ট যেদিনা সোমালোঁ আৰু সোমাই মানে প্ৰথম আমি এই চাইডে আহিছিলোঁ আহি মানে কমিটি পালোঁ পাই মানে প্ৰথমতে টিকট দুটাই লৈছিলোঁ এখেতে ক'লে যে 2টা টিকট লওঁ তাৰপিছত মানে লৈয়ে ল'লোঁ টিকট 2টা লৈ আৰু তাৰপিছত আৰু মানে আমি এখেতসকলক সুধিলোঁ যে আমি কেনেকৈ কনফাৰ্ম হ'ব পাৰিম তেখেতসকলে ক'লে যে আপোনালোকে পাই যাব নাম্বাৰটো ছেভ কৰিলে মানে গুচি গ'লোঁ আৰু তাৰপিছত যাই মানে তাৰপিছত আৰু যিদিনা ৰিজাল্ট দিলে সিদিনাখনে মানে আৰু ৰাতি দিছে ৰিজাল্টটো 11টা বজাত দিছে মানে আমি 12:30 মানত পাইছোঁ তেতিয়া মানে আমি হোৱাটছআপ চেক কৰিলোঁ তেতিয়া আমাৰ নাম্বাৰটো দেখিছোঁ দেখি আৰু মানে ভালেই লাগিছে আৰু মানে কিবা এটা মানে আৰু সপোন যেন লাগিছে আৰু মানে থাৰ বুলি ক'লে আৰু ভালেই লাগে তাতে আৰু ল'ৰাটোও কৈ থাকে বা থাৰ আনিব লাগে মা আনিব লাগে মানে পাই ভালেই লাগিছে আৰু মানে কি ক'ম আৰু ফিলিংছটো আৰু খুব ভাল লাগিছে হা আমাৰ এনেই ঘৰ বাইহাটা চাৰিআলি গাঁও পিয়লিহাটা তাৰপিছত ৰাসথলীখনতো আমি প্ৰায় আজি 4 বছৰ 5 বছৰৰ পৰা চায়ে আছোঁ ইয়াত আমি প্ৰায়ে আহোঁ মানে আমি আগতে গাঁৱত আছিলোঁ যেতিয়াৰ পৰা আমি গুৱাহাটীত আহিছোঁ মানে ইয়াত এপাক আহোঁৱে আৰু মানে বাৰ আহোঁ এওঁ মানে এবাৰ নয়াবাৰ হ'লেও মানে টিকটটো কাটেই খুব বেছি 200 টকা বা 300 এনেকৈ মানে আমি 2টা কাটিছিলোঁ 100 টকীয়া 2টা কাটিছিলোঁ মানে ল'ৰা 2টাৰ নামত কাটিছিলোঁ কাটিলে আৰু মানে আৰু এনেকৈ বাৰ কাটে আৰু ক'ৰবাত গ'লেও কাটে তেহেঁতে মানে ইচ্ছা আৰু হয়তো কেতিয়াবা পাই যাব বাৰু ফচি যাবও পাৰে মানে এইবাৰ এনে সঁচাকৈয়ে ফচি গ'ল আৰু ভালেই লাগিছে প্ৰথমবাৰ পাইছোঁ মোৰ নাম মহম্মদ হিন্দুল আলী মোৰ ঘৰ বিজয়নগৰ হালিগাঁৱত আৰু মই প্ৰথম টিকেট কাটিছিলোঁ ৰাস ষ্টাৰ্ট হোৱাৰ মানে 5 তাৰিখে ষ্টাৰ্ট হৈছিল চাগে 5 তাৰিখে 4টা টিকেট কাটিছোঁ মানে টেবুলৰ পৰা
তাৰপিছত এসপ্তাহমান যোৱাৰ পিছত আৰু 4টা কাটিছোঁ, এই 4টাতে পৰিছে। অনুভৱ মানে ইয়াতে ৰাসতে আছিলোঁ, মানে যেতিয়া খেলখন আৰম্ভ হৈছিল ইয়াতে মানুহ বহুত আছিল, তাৰ কাৰণে মানে চাব নাপালোঁ আৰু নম্বৰটোও গম নাপাওঁ কি আছিল কি নাই। ঘৰত গৈ পেলাই মানে 8টা টিকেট ক্ৰয় কৰিছিলোঁ মই, প্ৰথম টিকেটতে পৰিছে। প্ৰথমতে আৰু মোবাইল মানে হাতত আৰু নাটখা হৈ গৈছিল। বহুত ভাল লাগিছে, প্ৰথম পাইছোঁ আৰু তাত আৰু প্ৰথম পুৰস্কাৰ। আৰু খেলখনো বিৰাট ধুনীয়া খেল, পূৰা এওঁলোকে ৰাস কমিটি পূৰা স্বচ্ছ আৰু নিকাভাৱে খেলখন আয়োজন কৰিছে, তেওঁলোকক অশেষ ধন্যবাদ। এনেকুৱা এখন খেল পতাৰ কাৰণে আমাৰ সমষ্টিতে ইমান ধুনীয়া খেল এখন হৈ আছে, তাৰ কাৰণে মই ৰাস কমিটিক অশেষ ধন্যবাদ জনাইছোঁ। এনেকুৱা খেল আমাৰ সমষ্টিত আৰু বিচাৰি নাছিল। বিচাৰোঁ, এনেকুৱা খেল হোৱাটো বিচাৰোঁ, তেতিয়া মানুহখিনিও আগ্ৰহ হ'ব। এতিয়া আমাৰ সমষ্টিৰ ময়ে চাগে পাইছিলোঁ নেকি, তেতিয়া তেওঁলোকেও আহক, ক্ৰয় কৰক। আৰু পলাশবাৰীত ধুনীয়া খেল হয়, মানে ৰাসখনো ধুনীয়া হৈছে, ৰাস চাইছোঁ বহুত কেইদিন, আগৰ পৰাই কাটোঁ মই ইয়াতে টিকেট। এইবাৰ বুলি নহয়, যোৱাবাৰো কাটিছোঁ, তাৰে নেক্সট বাৰো, এইবাৰ পাই গ'লোঁ।